চিপছ হ'বনে চিপছ তাতে মোক এটা ঠাণ্ডা পানী দিবচোন চামে সেইটো লওক দাদা দাদা আপোনাৰ নামটো কি বাৰু ৰাজু মই গম পাইছোঁ আপোনালোকে মোৰ নামটো কিয় সুধিছে ভাইমন দা শ্বুটিঙলৈ আহিলে মই প্ৰায়ে সোমাইছিলোঁ তেখেত খুবেই ভাল মানিছে বাট তুমিও এতিয়া বহুত দূৰলৈ তেখেতক লৈ গ'ল তথাপি মই আজিও তেখেতক এনেদৰে জীয়াই ৰাখিছোঁ কেনেকুৱা লাগিল হাই বুলি কয় এবাৰ হাই হাই চোৱা নাই যদি চাবই মিছ কৰিব নহ'লে একদম ফুল দিশত মানুহে নহয় নে কিন্তু আজি মানে পুৰা হাউচফুল অৰ্চনা কেনেকুৱা লাগিল সীমান্ত খুব বঢ়িয়া লাগিল ভাইমন দা আৰু কোনো চবেই চাব কোনোবাই যদি মিছ কৰে তেতিয়াহ'লে এইটো বহুত ডাঙৰ মিছ হৈ যাব এবাৰ হ'লেও চাব এটলিষ্ট মানে ড্ৰেছটো একবাৰ যে হেৰি হৈছিল যে কেনেকুৱা লাগিছিল ড্ৰেছটো খুব ভাল ড্ৰেছটোত মানে হেৰি ড্ৰেছ কেইটা গৰিমা বৈ মানে কেনেকুৱা বনাইছে একদম বাইদেৱে বনাইছে তো ড্ৰেছ পৰ্যন্তলৈকে মাইনত ডিটেইলছত বহুত ভাল লাগিছে আৰু মানে ড্ৰেছ চিলেকশ্যনে হওক গোটেইখিনিয়ে হওক কি ভাল লাগিল পুতেকক আৰু জুবিন গাৰ্গক বুজিছে পুতেকৰ পুতে ইমান বঢ়িয়া এক্টিং কৰিছে সি আৰু পুতেকৰ পুতেক দেউতাকৰ কাৰণে যি কৰিলে মানে একদম ভালকে দেখুৱাইছে মোৰ চকুৰ পানী ওলাই আহিছে কিন্তু ইয়াতে মোৰ বহুত মানে ভাল লাগিলে চাব যোনে চোৱা নাই চাব একদম ঠিক আছে ভাইমন দা চাব আহিছোঁ দে আমি মুক্তি পাইছিল 23 মে 2025 য়াছ আপোনালোকে হললৈ আহক অসমীয়া চিনেমা জগতৰ মহিৰ স্বৰূপ স্বৰ্গীয় মুনীন বৰুৱাদেৱৰ বায়োপিক চিনেমাখন চাওক এবাৰ নহয় দুবাৰ তিনিবাৰ নিশ্চয় চাবলৈ মন যাব আৰু যদিহে চাইছে কমেণ্টত কেনেকুৱা লাগিল জনাব ধন্যবাদ বাকী কেইটা গান আৰু ভালে